ৰাষ্ট্ৰীয় দলৰ পৰাও খবৰ আহিছে আপুনি আহক। সততাৰে মোক জনতাই বিচাৰে, মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে নিজকে মই সুধিছো। দলীয় হৈয়ে ক'ৰবাত মই আহি যাব খুজিম। নমস্কাৰ, মোৰ ভাল লাগিছে। আগন্তুক নিৰ্বাচন আহি আছে। মই আচৰিত হৈছো, ৰাইজৰ ভৰসা এসকল মানুহৰ ওপৰত হেৰাই গৈছে। কিয় হেৰাই গৈছে সেইটোও মই নাজানো। মই ইমান আমনি পাইছো, ৰাষ্ট্ৰীয় দলৰ পৰাও খবৰ আহিছে আপুনি আহক, ৰাইজৰ সেৱাৰ কাৰণে আমি আপোনাক মনোনীত কৰিম। আমুক তামুক ঢেৰ কিবা কিবি আহিছে। মই নিজে ভয় খাইছো, কাকনো বিশ্বাসত ল'ম। 855 জন শ্বহীদৰ পিছত 800 জনো বিদেশী নগ'ল, এনেকুৱা ধৰণৰ কথা আহি গ'ল। ঠিক মই ভাবিছো, মই আচৰিত হৈছো। মই মনস্থ কৰিছো, যদি সততাৰে মোক জনতাই বিচাৰে, মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে নিজকে মই সুধিছো যে কোনোবা এটা সমষ্টিৰ পৰা জনতাৰ সাহস আৰু সামৰ্থ্য হ'ব পৰাকৈ মোৰ গুণ আছেনে? জনতাই বিচাৰ কৰিব। মই মোৰ গীত সংগীতসমূহ ইমান দিনৰ, এই 40-42 বছৰৰ, মই কেনেকৈ ভাগ কৰিম? মোৰ কথাৰ চন্দ্ৰেৰে ককাই বা আমুক গীতটো, এইটো কংগ্ৰেছৰ, এইটো আমুকৰ, এইটো তামুকৰ কৰিবলৈ বেয়া লাগিব। গতিকে মই ভাবিছো, নিৰ্দলীয় হৈয়ে ক'ৰবাত মই আহি যাব খুজিম আৰু খুজিছো নিৰ্দলীয় হৈ। এতিয়া দেখিছো কিবা কি গম পাইছে মই নাজানো, বিহালী সমষ্টিৰ পৰা ইমানেই অনুৰোধ আহিছে, বোলে ককাইদেউ আপুনি ইয়ালৈ আহক, ইয়ালৈ আহক। মোৰ কি ভুল হ'ব? ৰাইজে কওক, মই নিৰ্দলীয় হৈও আহিম। কিন্তু মই সেইদিনাৰ পৰা মোৰ দৰমহাটোও যাতে মই নোলোৱাকৈ ৰাজনীতি কৰিব পাৰিম, সেইদিনা আপোনালোকে বিবেচনা কৰিব। যদি মই সুযোগ্য হওঁ বুলি ভাবে, মোৰ দৰমহাটো নোলোৱাকৈ যদি মই ৰাইজ সেৱা কৰিব পাৰোঁ, বিহালী সমষ্টিৰ পৰা ৰাইজক আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে বিচাৰিছে যিহেতু আপোনালোকে নিজেই বিবেচনা কৰিব। মই ৰাজি আছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ ভাল লাগিছে। আগন্তুক নিৰ্বাচন আহি আছে। মই আচৰিত হৈছো, ৰাইজৰ ভৰসা এসকল মানুহৰ ওপৰত হেৰাই গৈছে। কিয় হেৰাই গৈছে সেইটোও মই নাজানো। মই ইমান আমনি পাইছো, ৰাষ্ট্ৰীয় দলৰ পৰাও খবৰ আহিছে আপুনি আহক, ৰাইজৰ সেৱাৰ কাৰণে আমি আপোনাক মনোনীত কৰিম। আমুক তামুক ঢেৰ কিবা কিবি আহিছে। মই নিজে ভয় খাইছো, কাকনো বিশ্বাসত ল'ম। 855 জন শ্বহীদৰ পিছত 800 জনো বিদেশী নগ'ল, এনেকুৱা ধৰণৰ কথা আহি গ'ল। ঠিক মই ভাবিছো, মই আচৰিত হৈছো। মই মনস্থ কৰিছো, যদি সততাৰে মোক জনতাই বিচাৰে, মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে নিজকে মই সুধিছো যে কোনোবা এটা সমষ্টিৰ পৰা জনতাৰ সাহস আৰু সামৰ্থ্য হ'ব পৰাকৈ মোৰ গুণ আছেনে? জনতাই বিচাৰ কৰিব। মই মোৰ গীত সংগীতসমূহ ইমান দিনৰ, এই 40-42 বছৰৰ, মই কেনেকৈ ভাগ কৰিম? মোৰ কথাৰ চন্দ্ৰেৰে ককাই বা আমুক গীতটো, এইটো কংগ্ৰেছৰ, এইটো আমুকৰ, এইটো তামুকৰ কৰিবলৈ বেয়া লাগিব। গতিকে মই ভাবিছো, নিৰ্দলীয় হৈয়ে ক'ৰবাত মই আহি যাব খুজিম আৰু খুজিছো নিৰ্দলীয় হৈ। এতিয়া দেখিছো কিবা কি গম পাইছে মই নাজানো, বিহালী সমষ্টিৰ পৰা ইমানেই অনুৰোধ আহিছে, বোলে ককাইদেউ আপুনি ইয়ালৈ আহক, ইয়ালৈ আহক। মোৰ কি ভুল হ'ব? ৰাইজে কওক, মই নিৰ্দলীয় হৈও আহিম। কিন্তু মই সেইদিনাৰ পৰা মোৰ দৰমহাটোও যাতে মই নোলোৱাকৈ ৰাজনীতি কৰিব পাৰিম, সেইদিনা আপোনালোকে বিবেচনা কৰিব। যদি মই সুযোগ্য হওঁ বুলি ভাবে, মোৰ দৰমহাটো নোলোৱাকৈ যদি মই ৰাইজ সেৱা কৰিব পাৰোঁ, বিহালী সমষ্টিৰ পৰা ৰাইজক আপোনালোকক অনুৰোধ কৰিছোঁ,
আপোনালোকে বিচাৰিছে যিহেতু আপোনালোকে নিজেই বিবেচনা কৰিব মই ৰাজি আছো নমস্কাৰ